ওই ওয়ালতে ধৰি কাম দে মহিলাসকল যোৱা ইয়াতে চাপ হাৰাম বুজিছে পাপহে হয় গতিকে পাপ কৰিবলৈ দিয়াটো আৰবিয়ান চৰকাৰৰ দায়িত্ব নহয় বহুত ঠাই আছে বন্ধ কৰি দিছে তাত গৈ মাটি খামচাই লৈ আহে আদম হাৱাৰ কবৰত গৈ মাটি লৈ আহে ইয়াতে গলেও কবৰৰ পৰা মাটি লৈ আহে এনেকা বহুত কাম বেদাত কৰে এইবিলাক কেতিয়াও নকৰিব বুজিছে গতিকে বেদাতমূলক কাম নকৰিব এইবিলাক কাম কৰাটো পাপ এতিয়া আমি সবেই মিলি এই সাইডত যাম আমি সাইডত গৈ কবৰটো জিয়াৰা কৰিম এটোতো পাৰিবা আমি জিয়াৰা কৰি দোৱাও কৰিব নালাগে কবৰস্থানৰ ওচৰত এনেকৈ হাত পাতিব নালাগে আসলতে হা চাৰিটা মাযহাবৰ মানুহ আছে চাইছে না কোনে কিমান কি কৰি আছে তাতে গৈ আমি জিয়াৰা কৰিম জিয়াৰা কৰি এইটো সাইড দিয়ে এনেকৈ ঘূৰি আহিম সেইটো সাইডতো এটা মছজিদ আছে আসসালামু আলাইকুম আজি আমাৰ মদিনাৰ মনোৱাৰ দ্বিতীয় দিন আলামিনা টুৰছ এণ্ড উমৰাহ ট্ৰেভেলছৰ উমৰাহ হজযাত্ৰীসকলক লৈ নববী মছজিদৰ আশে পাশে থকা মছজিদসমূহ জিয়াৰা কৰিলোঁ আৰু এতিয়া আমি জোহৰৰ নামাজ পঢ়ি হোটেললৈ যাম আমিনা টুৰছ এণ্ড ট্ৰেভেলছৰ জৰিয়তে 26 তাৰিখত অহা উমৰা যাত্ৰীক দল লৈ আমি মদিনা শৰীফৰ চাৰিওফালে থকা জিয়াৰা ঠাইসমূহ খোজকাঢ়ি চাই আছো আমি মছজিদে আলী মছজিদে আবু বকৰ মছজিদে গামামা মছজিদে বিল্লাল আৰু স্থানীয় যি ঠাইসমূহ আছে মছজিদে আব্বাছ ৰাদিয়াল্লাহু তাআলা আনহু এই মছজিদসমূহ চাই আমি কবৰ জিয়াৰা কৰি জান্নাতুল বাকিৰ কবৰ জিয়াৰা কৰি এতিয়া আমি হোটেলৰ ফালে গৈ আছো আলহামদুলিল্লাহ অলপ পিছতে আমাৰ জহৰৰ নামাজ আৰম্ভ হ'ব জহৰ নামাজৰ পিছতে আমি হোটেল মুআহম মছজিদে নববীৰ চাৰিওফালে দৃশ্যসমূহ আমাৰ হাজিসকলে চালে অহা ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখৰ বাবে আল আমিনা টুৰছ এণ্ড ট্ৰেভেলছৰ জৰিয়তে উমৰাহৰ বুকিং চলি আছে আমাৰ অসমৰ বিভিন্ন জিলাৰ পৰা আহিব বিচৰা উমৰা যাত্ৰীসকলে উমৰা কৰিবলৈ আহিব বিচাৰিলে আমাৰ লগত নিশ্চয় যোগাযোগ কৰিব পাৰে আপোনালোকে আমি আশাবাদী আমাৰ লগত যোগাযোগ কৰিলে আপোনালোকে নিশ্চয় উমৰাহৰ ক্ষেত্ৰত সহায় সহযোগিতা পূৰ্ণদমে পাব পৰিচালক হিচাপে মই মোহাম্মদ আসাদুৰ ৰহমান বৰপেটা জিলাৰ শাহিদ তাসিন দুজনে থাকো সদায় কেতিয়াবা বিপদ আপদ হলে এজন আহো সদায় আপোনালোকৰ লগত দুইজন আমি সেৱাত ব্ৰতী থাকো আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু